হেল্ল' এভৰিৱান, আপোনালোকৰো বাৰু কেতিয়াবা গাঁৱলীয়া পৰিৱেশ এটাত নিজকে লৈ যাবলৈ মন যায় নেকি? তেনেহ'লে আহক মোৰ লগত, মই আপোনালোকক দেখাবলৈ লৈছোঁ এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত এখন খুব ধুনীয়া ৰিজৰ্ট। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি আহি আছোঁ সোণাপুৰত থকা এখন খুব সুন্দৰ ৰিজৰ্ট, আৰু ৰিজৰ্টখন দেখিলে এনেকুৱা লাগে যেন আমি এখন গাঁৱতহে আছোঁ। আৰু এইখন মেইন ৰাস্তাৰ পৰা অলপ 5 মিনিটৰ ভিতৰ সোমাই আহিব লাগিব, আৰু তেতিয়া আপোনালোকে দেখা পাব এই ৰিজৰ্টখন। আৰু এইখন চাওক, গেট মহৰ শিঙৰে এইখন গেট আৰম্ভ হৈছে, আৰু এই ৰিজৰ্টখনৰ নাম হৈছে ডেকাচাং ৰিজৰ্ট। তেনেহ'লে আহক আমি ভিতৰলৈ সোমাই যাওঁ। দেখিছে নহয়, চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া, গছ গছনিৰে ভৰা ইমান সুন্দৰ ৰিজৰ্টখন। গৈ ইমানেই ভাল লাগিলে। এয়া চাওক ৰিজৰ্টৰ ভিতৰৰ অংশ, আৰু ইয়াতে এনেকুৱা সৰু সৰু কোটেজবিলাক আছে। এয়া চাওক, কোটেজক দেখাবলৈ লৈছোঁ আপোনালোকক অকণমান। এনেকৈ ছাইডত এইবিলাক সৰু সৰু ঘৰ বনোৱা আছে, আৰু ইয়াৰে ভিতৰত খুব ধুনীয়াকৈ বাঁহেৰে ধুনীয়াকৈ চকী আৰু বাঁহেৰে টেবুল বনাই থোৱা আছে। বেৰবিলাক দেখিছে নিশ্চয়, এইবিলাকো বাঁহেৰে কাৰুকাৰ্য কৰা আছে। গোটেই ৰিজৰ্টখন গছ গছনিৰে ভৰা, আৰু এই ৰিজৰ্টখনৰ বিশেষত্ব হৈছে ইয়াতে আপোনাৰ চুঙাত দিয়া মাছ মাংস আদি আপোনালোকে খাবলৈ পাব। এয়া চাওক, কটেজৰ ভিতৰত এইবিলাক ধুনীয়াকৈ বনাই থোৱা আছে। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ বইল আঞ্জা জুতি ল'ব পাৰে। আৰু আহকচোন ভিতৰৰ ফালে এইবিলাক চাওক, ইয়াতে এইটো পুখুৰী আছে। এই পুখুৰীৰ মাছ হেনো তেওঁলোকে বইল কৰি চুঙাত দি মানুহক খুৱায়, আৰু ইমানেই টেষ্টি হয়। আমি পিছে খাব নাপালোঁ, গৈ পোৱাত অকণমান দেৰি হ'ল, তো সেইটো আইটেম শেষ হৈ গ'ল তেতিয়ালৈকে। আৰু চাওক, এয়া ভিতৰৰ ফালে এইখন ফিল্ড, আৰু এনেকুৱা এই ঘৰটো চাওক, এবাৰ আপোনালোকে চাওক এইফালে খুব ধুনীয়া এটা পৰিৱেশ। দেখিছে নহয়, একেবাৰে সেউজীয়া গছ গছনিৰে ভৰা, আৰু এইখন ফিল্ড আছে, আৰু এইফালে আছে সৰু সৰু কোটেজবিলাক। দেখিছে নহয়, লগত আছে দুখনকৈ জোলনা। ল'ৰা ছোৱালীবোৰে ইয়াতে খেলিব পাৰে আৰু জোলনাত জুলিব পাৰে। ইমানেই ভাল লাগিল মোৰ গৈ, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজিকালি এনেকুৱা গাঁৱলীয়া পৰিৱেশ আমি কেতিয়াও দেখিবই নোপোৱা হৈ গ'লোঁ। চ' কেতিয়াবা মন গ'লে আপোনালোকে ইয়াতে আহিব পাৰে, আহি এনজয় কৰিব পাৰে। গোটেই দিনটো থাকিলেও আপোনালোকৰ ইয়াতে আমনি নালাগে। এয়া চাওক, নিশ্চয় ভাল লাগিছে আপোনালোকৰো। আৰু আহক, আৰু আমি এতিয়া দেখাবলৈ লৈছোঁ এই ঘৰটো চাওক আপোনালোকে। ঘৰৰ ওপৰখিনি চাওক, একেবাৰে মহৰ শিং দুটাৰে যেন ঘৰটো বনাই থৈছে। ইমান সুন্দৰ আৰু বহুত ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, ভিতৰৰ ফালে এনেকৈ সোমাই গ'লে আপোনালোকে দেখিব যে একো নাই, কিন্তু চাওক এই ভিতৰত অকণমান গৈছে। এইবিলাক ঘৰ দেখিছে নহয়, এইবিলাক ঘৰত আপোনালোকে ৰাতি থাকিবও পাৰে। ৰাতি থকাৰ বাবেও এইবিলাক ব্যৱস্থা আছে। এয়া চাওক, সম্পূৰ্ণ গাঁৱলীয়া গছ গছনিৰে ভৰা ঘৰবোৰ, চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। এইবিলাক নাৰিকল গছ, কলগছ, সকলো ধৰণৰ পাচলি তেওঁলোকে। কেতিয়াবা আপোনালোকেও আহি চাবচোন। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ পুনৰ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাৰণে বহুত দৰকাৰী। তো ভালদৰে চাব ভিডিঅ', আৰু পাৰিলে আপোনালোকে আহি ইয়াতে এবাৰ উপভোগ কৰিব এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিম। আজিলৈ বাই বাই, চি ইউ।